নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অসম চৰকাৰৰ ৰেগুলাৰ আৰু পাৰ্মানেণ্ট কৰ্মচাৰীসকলে যি জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কভাৰেজৰ অধীনত সুবিধা উপভোগ কৰিব গৈ আছে, এই সুবিধা লাভ কৰিবৰ কাৰণে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কৰণীয় কি বা এই সুবিধা কিদৰে লাভ কৰিব, এই সম্পৰ্কে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, যাক আমি থোৰতে SOP বুলি জানো, SOP ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইয়াতে উল্লেখ কৰিছে যে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা হৈছে চিডিউল্ড কমাৰ্চিয়েল বেংকৰ আৰু বৰ্তমানলৈকে ইণ্ডিয়ান বেংক আৰু ষ্টেট বেংক অফ ইণ্ডিয়াত হৈছে আৰু বাকী বেংকবিলাকৰ লগতো এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা হ'ব। আৰু ইয়াৰ কি ফিচাৰ্ছ হিচাপে উল্লেখ কৰিছে যে ইঞ্চুৰেঞ্চ কভাৰেজ থাকিব, টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ মিনিমাম 10 লাখ টকালৈকে থাকিব, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চত ডেথ হৈ গ'লে 1 কোটি টকা পাব আৰু টোটেল ডিজেবিলিটি হ'লে সম্পূৰ্ণৰূপে যদি তেখেত অক্ষম হৈ পৰে তেতিয়াহ'লে তেখেতে 1 কোটি টকা পাব আৰু যদি তেখেতে পাৰ্চিয়েল ডিচেবিলিটি হয় এজন চৰকাৰী কৰ্মচাৰীৰ, নিয়মীয়া কৰ্মচাৰীৰ, তেতিয়াহ'লে 80 লাখ টকালৈকে তেখেতে পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ কভাৰেজ পাব আৰু এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ কভাৰেজ মিনিমাম 2 কোটি টকালৈকে পাব। কিন্তু এই গোটেইখিনি যি বেংকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তাৰ ওপৰত ভিত্তি কৰিহে এই এমাউণ্টটো থিৰ কৰা হ'ব। আৰু হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত উল্লেখ কৰিছে যে এজন কৰ্মচাৰী বা তেখেতৰ পৰিয়ালৰ লোকসকলে, মেম্বাৰসকলে এই হেল্থ ইঞ্চুৰেঞ্চ ডিছকাউণ্টেড প্ৰিমিয়ামত, অৰ্থাৎ অইন ব্যক্তিসকলে যিমান প্ৰিমিয়াম দিব লাগে হেল্থ ইঞ্চুৰেঞ্চ কিনিবৰ কাৰণে সিমান প্ৰিমিয়াম নহয়, ডিছকাউণ্টেড প্ৰিমিয়ামত এমপ্লয়ীজনে নিজে সেই প্ৰিমিয়ামটো বৰ্ণ কৰিব লাগিব, অৰ্থাৎ দিব লাগিব ডিছকাউণ্টেড প্ৰিমিয়ামটো দি লৈ পেলাই হেল্থ ইঞ্চুৰেঞ্চো বেংকৰ পলিচি মতে উপভোগ কৰিব পাৰিব। আৰু একাউণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত কৈছে এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া চাকৰিটো পায় তাৰপিছত তেখেতসকলে নতুন যদি চাকৰি পাইছে তেতিয়াহ'লে তেখেতসকলে চেলেৰী পেকেজ একাউণ্ট বেংকত খুলিব লাগিব আৰু এক্সিষ্টিং একাউণ্ট যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ে ভেৰিফাই কৰিব লাগিব যাতে তেওঁলোকৰ যি একাউণ্ট আছে সেয়া ছেভিংছ একাউণ্ট হৈ আছে নে চেলেৰী একাউণ্ট হৈ আছে। আৰু এজন কৰ্মচাৰীয়ে কেনেদৰে তেওঁৰ একাউণ্টটো ছেভিংছ একাউণ্ট হৈ আছে নে অইন একাউণ্ট হৈ আছে নে চেলেৰী একাউণ্ট হৈ আছে চেক কৰিব, তাৰ প্ৰচেছটোও দি থৈছে যে তেখেতসকলে বেংক পাছবুকত একাউণ্ট টাইপতো চাব পাৰে বা একাউণ্ট ষ্টেটমেণ্টতো চাব পাৰে একাউণ্ট টাইপটো কি হৈ আছে আৰু নিয়েৰেষ্ট যি ব্ৰাঞ্চ আছে তেওঁলোকৰ তাত গৈ পেলাই তেওঁলোকে বা প্ৰিণ্টিং মেচিন থাকে আমাৰ আপ টু ডেট কৰিবৰ কাৰণে, তাত গৈ পেলাইও তেওঁলোকে কনফাৰ্ম কৰিব পাৰিব তেওঁলোকৰ বেংক একাউণ্টটোৰ কেটেগৰী কি হৈ আছে। আৰু যদি দেখা পায় কৰ্মচাৰীজনে যে তেওঁৰ একাউণ্টটো চেলেৰী একাউণ্ট হৈ থকা নাই তেতিয়াহ'লে তেখেতে ব্ৰাঞ্চ মেনেজাৰক ৰিটেন ৰিকুৱেষ্ট দিব যাতে তেওঁৰ একাউণ্টটো চেলেৰী একাউণ্টলৈ কনভাৰ্ট কৰি দিয়ে আৰু পাৰ্টিকুলাৰ বেংকৰ যোনটো প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম আছে সেই ফৰ্ম মতে ব্ৰাঞ্চ মেনেজাৰৰ ওচৰত এপ্লিকেশ্যন দিব লাগিব। আৰু এমপ্লয়ীজনে এইটো নিশ্চিত কৰিব লাগিব যে তেখেতৰ যি কেটেগৰাইজেশ্যনটো পৰিৱৰ্তন কৰিবলগীয়া হৈছে সেইটো ব্ৰাঞ্চে যাতে কৰিছে। তাৰপিছত ক্লেইম প্ৰচিডিউৰটোৰ বিষয়ে SOPত উল্লেখ কৰিছে যে এমপ্লয়ীজনৰ নমিনী বা লিগেল হেয়াৰ যি আছে তেওঁলোকে ক্লেইম কৰিব পাৰিব। বেলেগ বেলেগ ঘটনাত বেলেগ বেলেগ ধৰণৰ ক্লেইম হ'ব, ডেথ হ'লে ডেথৰ ক্লেইম হ'ব, এক্সিডেণ্টেল যদি তেখেত ডিজেবিলিটি আহি যায় তেতিয়া অইন ধৰণৰ ক্লেইম হ'ব। এই গোটেইখিনি কথা ইয়াত উল্লেখ কৰিছে। টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত কি হ'ব সেইটো উল্লেখ কৰিছে। টাৰ্ম লাইফ ইঞ্চুৰেঞ্চে নেচাৰেল ডেথৰ ক্ষেত্ৰতো কভাৰ কৰিব, ডেথ ডিউ টু ইলনেছ, বেমাৰত যদি মৃত্যু হয় তেতিয়াও কভাৰ কৰিব আৰু এক্সিডেণ্টেল ডেথৰ ক্ষেত্ৰতো কভাৰ কৰিব। আৰু এই ক্ষেত্ৰত ক্লেইম ফাইল কৰিব যাওঁতে নমিনী বা লিগেল হেয়াৰজনে ইঞ্চুৰেঞ্চ কোম্পানীয়ে যিদৰে বিচাৰে সেইদৰে ডেথ চাৰ্টিফিকেট, ID প্ৰুফ, বেংক একাউণ্ট ডিটেইলছ আৰু আদাৰ যি ডকুমেণ্টছ তেওঁলোকে বিচাৰে সেইখিনি তেখেতসকলে ছাবমিট কৰিব লাগিব। বা যি কৰ্মচাৰী আছে কৰ্মচাৰীজনৰ হোম ব্ৰাঞ্চ যোনটো আছিলে তাত তেওঁলোকে ক্লেইম ছাবমিট কৰিব পাৰিব আৰু সেই ক্লেইম সেই হোম ব্ৰাঞ্চটোৱে ইঞ্চুৰেঞ্চ কোম্পানীলৈ আফটাৰ ডকুমেণ্টেশ্যন, প্ৰপাৰ ডকুমেণ্টেশ্যন তেওঁলোকে ফৰৱাৰ্ড কৰাত কৰ্মচাৰীৰ পৰিয়ালক সহায় কৰিব। আৰু তাৰ পাছত নমিনীজনে বা লিগেল হেয়াৰগৰাকীয়ে বা লিগেল হেয়াৰ কেইজনে যি এমাউণ্ট এলিজিবল হয় তেওঁলোকে পাবৰ কাৰণে পলিচি মতে সেই এমাউণ্ট তেওঁলোকে ৰিচিভ কৰিব। আৰু যি পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আছে সেই ক্ষেত্ৰত প্ৰথমতে ডেথ ইঞ্চুৰেঞ্চৰ কথা আহে আৰু ডেথ ইঞ্চুৰেঞ্চটো এমপ্লয়ীজনৰ যদি ডেথ এক্সিডেণ্টৰ থ্ৰুদি হয়
তেতিয়াহে এইটো কাৰণে এলিজিবল হ'ব। আৰু এই ক্ষেত্ৰত নমিনীজনে বা লিগেল হেয়াৰজনে এক্সিডেণ্টেল ৰিপৰ্ট, যোনটো আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বুলি কওঁ, FIR ছাবমিট কৰিব লাগিব। লগতে মেডিকেল যি ডকুমেণ্টছ আছে, এই ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব আৰু একাউণ্ট ইনফৰমেশ্যন দিব লাগিব, অৰ্থাৎ তেওঁৰ বেংক একাউণ্ট ডিটেইলছ গোটেইখিনি দিব লাগিব, যাতে তেখেতৰ ক্লেইমটো ছেটেলমেণ্ট কৰিব পাৰে। তেওঁলোকে সেইকাৰণে দিব লাগিব। ইঞ্চুৰাৰৰ ওচৰতো দিব পাৰে, ইঞ্চুৰেঞ্চ কোম্পানীকো দিব পাৰে, বা হোম বেংক ব্ৰাঞ্চতো প্ৰেছক্ৰাইব ফৰ্মেটত ছাবমিট কৰিব পাৰিব। আৰু যি পাৰ্মানেণ্ট টোটেল ডিছেবিলিটি ইঞ্চুৰেঞ্চ আছে, সেই ক্ষেত্ৰত যদি এক্সিডেণ্টত এমপ্লয়ীজনৰ পাৰ্মানেণ্ট ডিছেবিলিটি আহি যায়, তেওঁ সম্পূৰ্ণৰূপে অক্ষম হৈ পৰে, তেতিয়াহ'লে এইটো কাৰণে তেখেত চুইটেবল হ'ব। আৰু ছেইম এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চৰ কাৰণে যেনেধৰণে যোনটো প্ৰচেছত আগবাঢ়ে, একে প্ৰচেছতে আগবাঢ়িব লাগিব। আৰু যদি পাৰ্মানেণ্ট পাৰ্চিয়েল ডিছেবিলিটি ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত য'ত তেখেতে চাফাৰ কৰিব লাগিব যে আংশিক অংগ তেখেতৰ সম্পূৰ্ণৰূপে তেখেতৰ লছ হৈছে বা তেখেতে চাফাৰ কৰিছে এক্সিডেণ্টৰ কাৰণে, আৰু তাতো এক্সিডেণ্টেল ক্লেইম তেখেতে কৰিব পাৰিব সেই ক্ষেত্ৰত। আৰু তাৰ প্ৰচেছটো এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চৰ প্ৰচেছত যিখিনি কথা উল্লেখ কৰিছে, সেই প্ৰচেছতে হ'ব। ইয়াত আপোনালোকে যি পাৰ্মানেণ্ট ডিছেবিলিটি বা পাৰ্মানেণ্ট পাৰ্চিয়েল ডিছেবিলিটি কথা কৈছে, এটা ক্ষেত্ৰত যোনটো আমাৰ পাৰ্মানেণ্ট টোটেল ডিছেবিলিটি হয়, তাৰ সেই ক্ষেত্ৰত যদি তেখেতে 2টা হাত বা 2টা ভৰি হেৰুৱাই দিয়ে, তেতিয়া সেইটোক আমি ইয়াত উল্লেখ কৰিছে এক্সাম্পল হিচাপে। তেনেধৰণৰ ক্ষেত্ৰত আমি পাৰ্মানেণ্ট টোটেল ডিছেবিলিটি বুলি ক'ম। আৰু যদি এটা হাত বা এটা ভৰি হেৰুৱাই এক্সিডেণ্টত, তেতিয়াহ'লে তাক আমি পাৰ্মানেণ্ট পাৰ্চিয়েল ডিছেবিলিটি বুলি ক'ম বুলি এক্সাম্পল হিচাপে দিছে। আৰু যি এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চৰ কথা কৈছে, সেইটো যদি মানে এৰোপ্লেনত আকাশত যদি এক্সিডেণ্ট হয়, তেতিয়াহ'লে হেলিকপ্টাৰত যদি এক্সিডেণ্ট হয়, তেতিয়া এইটো কভাৰ কৰিব আমাৰ এমপ্লয়ীগৰাকীক। আৰু এই ক্ষেত্ৰত তেখেতৰ নমিনী বা তেখেতৰ লিগেল হেয়াৰে এয়াৰ টিকেট ছাবমিট কৰিব লাগিব, ডেথ চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব, আৰু অন্যান্য যি ছাপৰ্টিং ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছখিনি ইঞ্চুৰেঞ্চ কোম্পানী বা হোম বেংক ব্ৰাঞ্চত ছাবমিট কৰিব লাগিব। আৰু এমপ্লয়ীগৰাকীয়ে বা তেখেতৰ নমিনীয়ে ইঞ্চুৰেঞ্চ ফাইল কৰাৰ ষ্টেপছকেইটাৰ ভিতৰত দিছে। প্ৰথমতে ঘটনাটো ঘটাৰ লগে লগে ইমিডিয়েটলি তেখেতে ৰাইটিঙত ইঞ্চুৰেঞ্চ কোম্পানী হওক বা বেংক ব্ৰাঞ্চক হওক জনাব লাগিব। আৰু তাৰপিছত তেখেতসকলে বেংক বা ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা যি তেওঁলোকৰ প্ৰেছক্ৰাইব ফৰ্মেট আছে, সেই ফৰ্মেটখিনি তেখেতসকলে কালেক্ট কৰি পেলাই সেইখিনি ফিল কৰি পেলাই জমা দিব লাগিব। আৰু তাৰ লগত যি ছাপৰ্টিং ডকুমেণ্টছ দিবলগীয়া আছে, যেনে ডেথ চাৰ্টিফিকেটে হওক, FIR হওক, মেডিকেল ৰিপৰ্টছ হওক, নমিনী বা লিগেল হেয়াৰৰ ডিটেইলছ হওক, যোনটোক আমি নেক্সট অফ কিন বা তেনেধৰণৰ জানো, সেই ডকুমেণ্টছ যিমানখিনি প্ৰয়োজন আছে, সেইখিনি আমি লগত এটাচ কৰি দিব লাগিব আমাৰ ফৰ্মটোৰ লগত। আৰু এই গোটেইখিনি কমপ্লিটেড ক্লেইম ফৰ্ম আমি ছাবমিট কৰিব লাগিব ইঞ্চুৰেঞ্চ কোম্পানী বা আমাৰ যোনটো হোম বেংক ব্ৰাঞ্চ আছে তাত। আৰু এই ক্ষেত্ৰত যদি কিবা অসুবিধা পায় ক্লেইম ডিছপ'জেল কৰাৰ ক্ষেত্ৰত বা ফাইল কৰাৰ ক্ষেত্ৰত বা কিবা কমপ্লেইন যদি থাকে, তেতিয়াহ'লে ইয়াত এনেক্সাৰ 2 দি থোৱা আছে, কোনজন অফিচাৰ ইয়াৰ কাৰণে ডেজিগনেটেড কৰি থোৱা আছে, তেখেতৰ ওচৰত তেখেতৰ লগত কণ্টেক্ট কৰি পেলাই সেই কমপ্লেইন বা এই কথাখিনি তেওঁলোকে লিখিতভাৱে জনাব পাৰিব বা তাৰ চলিউশ্যন উলিয়াব পাৰিব। আৰু এমপ্লয়ীক এইটো সুবিধা দিয়া হৈছে, তেখেতসকলে বেংকবিলাকৰ মাজত কম্পেৰিজন কৰিব পাৰিব, কোনটো বেংকে ইঞ্চুৰেঞ্চ কভাৰেজ কেনেধৰণৰ দিছে, হেল্থ ইঞ্চুৰেঞ্চ ডিছকাউণ্টছ কেনেকুৱা দিছে, বা কোনটো বেংক চুজ কৰিলে তেখেতসকল প্ৰফিটেবল হ'ব পাৰে, আৰু সেইমতে তেওঁলোকে বেংক চেঞ্জ কৰিব পাৰিব। অৰ্থাৎ তেওঁলোকৰ যি চেলাৰী একাউণ্ট আছে, যোনটো বেংকত আছে বৰ্তমান, সেই বেংকৰ পৰা যদি অন্য বেংকত বেছি ফেচিলিটিছ পাই আছে, বেছি সুবিধা পাইছে, তেতিয়াহ'লে তালৈ তেওঁলোকে ট্ৰেন্সফাৰ কৰাব পাৰিব। তাৰ কাৰণেও এটি ফৰ্ম আছে, ইয়াতে সেই ফৰ্মটো দি দিছে। আৰু ইয়াতে এইটো উল্লেখ কৰিছে যে DDO-সকলে এই সুবিধাকণ কৰি দিব লাগিব, যাতে এমপ্লয়ে নিজে ইচ্ছা কৰিলে অইন চিডিউল কমাৰ্চিয়েল বেংকলৈ তেখেতসকলৰ চেলাৰী একাউণ্টটো ট্ৰেন্সফাৰ কৰিব পাৰে। কিন্তু এই প্ৰচেছটো যাতে ফ্ৰিকুৱেণ্টলি নহয়, অৰ্থাৎ এবাৰ মন গৈছে কৰিছে ঠিকে আছে, কিন্তু বাৰে বাৰে যাতে বেংক একাউণ্টটো চেঞ্জ কৰি নাথাকে, সেইটো চাবলৈ লাগিব। আৰু এই ক্ষেত্ৰত ষ্টেট নডেল অফিচাৰ হৈছে ডাইৰেক্টৰ ফাইনেন্স ডিপাৰ্টমেণ্ট, তেখেত হৈছে ষ্টেট নডেল অফিচাৰ্ছ। আৰু ডিষ্ট্ৰিক্ট লেভেল কোঅৰ্ডিনেশ্যনৰ কাৰণে নডেল অফিচাৰ্ছসকলো দি দিছে। আৰু তেখেত হৈছে ডিষ্ট্ৰিক্টৰ ট্ৰেজাৰী অফিচাৰগৰাকী। আৰু ইঞ্চুৰেঞ্চ অম্বাডছমেনো আছে, অৰ্থাৎ লোকায়ুক্তও দিছে, ইয়াত ৰাখিছে, যাক আমি কিবা কমপ্লেইন থাকিলে আমি কমপ্লেইন দিব পাৰোঁ আমাৰ ক্লেইমৰ ৰিগাৰ্ডিঙত
কিবা যদি ছেটিছফেকশ্যন আমি নাপাওঁ তেতিয়াহ'লে আমি ইঞ্চুৰেঞ্চ অম্বাডছমেণ্টৰ ওচৰত আমি লিখিত অভিযোগ দিব পাৰোঁ বা তেখেতলৈ আমি মেইল কৰিবও পাৰোঁ আৰু তেখেতৰ কণ্টেক্ট ডিটেইলছটো দি দিছে আপোনালোকে স্ক্ৰীণত দেখা পাই আছে আৰু ইমেইল আইডিটো দি থোৱা আছে আৰু যি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন হৈছে সেই তাৰ যদি কপিছ আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে তাৰো লিংকটো ইয়াত দি থোৱা আছে গতিকে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে আৰু ভিডিঅ'টোৰ কথাখিনি খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ কৰণীয় কিছু কামো আছে গতিকে কাইণ্ডলি যিসকল ৰেগুলাৰ এমপ্লয়িজ আপোনালোকৰ চিনাকি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ